Thank you. State within state. Now, Honorable Chief Sir, Minister. এটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা ঠিক আছে। কনষ্টিটিউচন উইদিন কনষ্টিটিউচন ধন্যবাদ, দিয়াৰ ব্যৱস্থা ধন্যবাদ। হ'ব আমি অধ্যক্ষ মহোদয় ইয়াৰ আগতেও অসমখন বহুকেইটা ভাগ হৈছে বেলেগ সেপাৰেটিষ্ট কেইবাটাও হৈছে নাই এইকাৰণে অনলি 6 শিডিউলটো আমি কেনেকৈ এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ ডিভাইডেড আছাম 50-50 পৰা Discuss. আজি এটা অৱস্থালৈকে আহি পাইছে এইকাৰণে বেছি আৰু এইটো এতিয়া লাইনটো আকৌ কৈ যদি থাকিব নালাগে আমি সেইটো ৰাস্তালৈ গতি কৰোঁ তেতিয়া অসমখন অশান্ত হ'ব নাই নাই 244 ডিভাইড আছাম 50-50 নহয় সেইকাৰণে ক'ব বিচাৰিছোঁ নৱদ Sir, ঠিক আছে 254 No debate, please. ডিভাইড আছাম 50-50 নহয় স্যার ইনিচিয়েটিভ 244 হ'ব অখিল গগৈ ডাঙৰীয়া সৰ্বোচ্চ ক্ষমতা স্যার আমি নোৱাৰিম অসমৰ ভিতৰতে ক্ষমতা স্যাৰ জনজাতিসকলৰ এই অধিকাৰ আমি কোনেও খৰ্ব কৰিব নোৱাৰো জনজাতিসকলৰ এই ক্ষমতা আমি কোনেও খৰ্ব কৰিব নোৱাৰো Honorable member হ'ব State within the state. প্লিজ হৈছে আপোনালোকৰ কথাখিনি ৰাখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াই গোটেইটো অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি তেওঁ প্লিজ অল ভাষণ এটা দিব চেষ্টা কৰি আছে কথাটো হ'ল একেজন ব্যক্তিয়ে যেতিয়া আমি অৰুণাচল আৰু নাগালেণ্ডৰ লগত সীমা সমস্যা সমাধান কৰিব খুজিছিলোঁ তেতিয়া আপোনাৰ বক্তব্যবিলাক বিধানসভাত কি আছিলে আপুনি ভৱিষ্যতে মনত পেলাব গতিকে একেজনে ব্যক্তি যিজন ব্যক্তিয়ে এখন গাঁও অৰুণাচলক এৰি দিব নোখোজে এখন গাঁও নাগালেণ্ডক এৰি দিব নোখোজে কথাবিলাক আচলতে কিমান প্ৰাসংগিক সেইটো ইলেকশ্যন বাদ দিলে গম পোৱা যাব গতিকে আপুনি ইলেকশ্যনৰ কাৰণে কৰি আছে আমি সমাজ নিৰ্মাণৰ কাৰণে কৰি আছো মাননীয় অধ্যক্ষ মহোদয় দুই এটা কথা ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে যেতিয়া ফেডাৰেল ষ্টেটৰ কথা কৈছিলে তেতিয়া তেওঁ বিচাৰিছিল যে উত্তৰ পূবখন দ্বিখণ্ডিত হ'ব নালাগে that proposal was prior to the creation of Meghalaya যেতিয়া মেঘালয়ৰ মানুহে ক'লে যে আমি ফেডাৰেল ষ্টেট নামানো আমাক নতুন ৰাজ্যই লাগিব তেতিয়া ইন্দিৰা গান্ধীয়ে সেই যিটো প্ৰস্তাৱ আছিল তাক তেওঁ সামৰণি মাৰি নাগালেণ্ড মেঘালয় এই গোটেই ৰাজ্যবোৰ ভগাই দি ইছ্যুটো সিমানতে সামৰণি পৰি গ'ল তাক আৰু যে সেই কথাটো যদি আজিৰ পৰা 72 চনৰ আগতে আমিবিলাক যদি থাকিলোহেঁতেন আমি হয়তো নাগালেণ্ড মেঘালয় অৰুণাচলক ক'লোহেঁতেন আপোনালোকে ছেপাৰেট ষ্টেট নল'ব ইন্দিৰা গান্ধীয়ে ডাঙৰীয়ানীয়ে কৰি দিয়াৰ দৰে ফেডাৰেল ব্যৱস্থাটো কৰক সেই পৰ্যায়টো পাৰ হৈ গ'ল এতিয়া আমি কেইটামান আমাৰ ৰং কনচেপশ্যন প্ৰথম মই দূৰ কৰিছোঁ যে 6 শিডিউল এৰিয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোনো টকা পইচা নপঠায় এইটো এটা যি ইয়াত ধাৰণা দিয়া হৈছে যে দিল্লীৰ পৰা টকা আহে টকাটো ৰাজ্য চৰকাৰে ধৰি ৰাখে 6 শিডিউল এৰিয়াক সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ দায়িত্ব হ'ল ৰাজ্য চৰকাৰৰ ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডাজন্ট গিভ এ ছিংগল ৰুপিজ গতিকে এই কথাটো আমাৰ মানুহৰ মাজত কিছুমান ভুল ধাৰণা যে দিল্লীয়ে টকা দিয়ে দিছপুৰে টকাটো ধৰি ৰাখে যেতিয়া আমি তথ্যৰ ভিত্তিত বক্তব্য নিদিওঁ সাধাৰণ জনজাতীয় লোকসকলৰ মনত ধাৰণা হ'ব যে দিছপুৰত কিবা এটা ৰাজনীতি কৰা হয় দিছ ইজ এ ট্ৰান্সপাৰেণ্ট গভৰ্ণমেণ্ট আৰু আপোনাক মই তথ্য সহকাৰে ইয়াত ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী আসনৰ পৰা যে আজিকালি 6 শিডিউল বুলি আগতেও কোনো ধৰণৰ টকা পইচা ৰাজ্য চৰকাৰক দিয়া নহয় আমি আপোনালোকে যিমান কথা কৈছে মই খুব আদৰণি জনাইছোঁ যে কোকৰাঝাৰক বেছি টকা দিব লাগে ডিমা হাছাওক দিব লাগে কাৰ্বি আলঙক দিব লাগে অহাকালি যদি এছঅ'পিডিত মই 40 কোটি টকা বিজনেছ দিওঁ আৰু আপোনাক 20 কোটি দিওঁ প্ৰথম আপুনি আহি আপত্তি কৰিব গতিকে আজি আমি সদনত এটা সিদ্ধান্ত লওঁ যে প্ৰত্যেকগৰাকী বিধায়কে নিজৰ নিজৰ 5 কোটি টকা কমাই দিব আৰু 6 শিডিউল এৰিয়াত পিডব্লিউ দিব 6 ৰাজনীতি কৰা টান সহজ কিন্তু জনজাতীয় লোকক মনেদি ভাল পোৱা আৰু সাহসেদি কাম কৰা এটা বেলেগ সব কথা আপুনি ক'ব পাৰে কিন্তু যেতিয়া নিজৰ গাত টুকৰটো পৰিব তেতিয়া তাক সহ্য কৰিব পাৰাৰ ক্ষমতা আমাৰ আছে না এইটো চাব লাগিব এইটো বিধানসভাৰ বাজেট
বিধানসভাই ঠিক কৰি দিয়ক অজন্তা নেওগ ডাঙৰীয়ানীৰ হাতত ডিষ্ট্ৰিবিউটিভ দৰমহা দিয়াৰ পিছত 25,000 টকা আছে কিমান টকা 6 শিডিউলক দিব লাগে আপোনালোকে ঠিক কৰি দিয়ক কোনো আপত্তি নাই ইয়াতে বক্তব্য ৰাখি পেলাই মানুহক ইনসাইট কৰি পেলাই তাৰ পৰা কোনো লাভ নাপাও তাৰ পৰা যিখন বৰ অসমৰ আমি কল্পনা কৰিছো সেই বৰ অসমৰ কল্পনা স্তিমিত হয় আজি আপুনি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আনিছে প্ৰথম মই গাড়ীৰ পৰা নামিয়ে গৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰণাম কৰিছো আপুনি কৰিছেনে নাই মই গম নাপাওঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰণাম কৰিছো আপুনি কৰিছেনে নাই মই গম নাপাওঁ মই মাননীয় অধ্যক্ষ মই আপোনাক অভিযোগ দিয়া নাই মানুহৰ অন্তৰত এটা বেলেগ ধৰণৰ প্ৰথম যেতিয়া মোৰ ইয়াত কাৰ্যসূচী নাছিলে প্ৰমোদ বড়ো ডাঙৰীয়া মই আহিছো প্ৰথম মই কৈছো যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে মই উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত যাম তাৰ পিছতহে মই বিধানসভালৈ যাম এই যে ইয়াক কোনো কাৰ্যসূচী নাই কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো 31 মাৰ্চ আপুনি বডোফাৰ জন্মত আপুনি বুলি কোৱাটো বেয়া হৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো কেতিয়াও মই টুইট কৰা দেখা নাই বহি এটা আপুনি যেহেতু ইয়াতে প্ৰভোকেটিভ কথা কৈছে আপুনি যেটো মেডিসিন দিছে হেতু মেডিসিন দিয়ে মই আপোনাক উত্তৰ দিব খুজিছো তে 31 মাৰ্চ তাৰিখে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন সৰকাৰৰ ক্যালেন্ডাৰত আছে যে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰে অখিল গগৈ ডাঙৰীয়াৰ টুইটাৰৰ টাইমলাইন মই চাই আহিছো কোনো এটা 31 মাৰ্চতে তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা নাই মাননীয় অধ্যক্ষ মহোদয় বড়ো চুক্তিৰ তেখেতে যদি পঢ়ে যিখিনি আঁচনি নাম তেখেতে গাই দিলে তাত কি লিখা আছে দিস ইজ এ ইলাস্ট্রেটিভ লিস্ট এখন হুসাংক নাও ইট ইজ আপ টু দ্য বডো লিডার্স উইদিন দ্য এলোকেশন অফ 1500 crores কোন কেটা স্কিম তেওঁলোকে লয় আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিলে 750 কোটি টকা আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামুলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 800 কোটি টকা খৰচ কৰিছে এতিয়া আপুনি মানুহক কলে যে গাঁও বাদ দিয়ক গাঁও সোমাই দিয়ক বডোলেণ্ড যদি এই ধৰণে চলে আজি যদি আপুনি কৈছে মাত্ৰ 60খন গাঁও সোমোৱালো 60খন গাঁও সোমোৱা সহজ নাছিলে আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ইয়াত নাই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আছে এখন গাঁও সোমাব পাৰি নেকি চেষ্টা কৰক বিহালীত মই কোনো পলিটিক্যাল নধৰিব বিহালীৰ নিৰ্বাচনত সমগ্ৰ ইলেকশ্যনত কংগ্ৰেছ দলৰ কেম্পেইনৰ মূল কাৰণটোৱে আছিল যে অসম চৰকাৰে কেনেকে গাঁওবিলাকক বিটিআৰক দি দিলে that was their main campaign Pijus Hazarika ডাঙৰীয়া আছে I have to give reply one after reply I took the greatest challenge of my political life এখন গাঁও বিটিআৰত সোমোৱাৰ ইমপ্লিকেশনটো আমি বুজি পাব লাগিব সেই গাঁওখন যেতিয়া বিটিআৰত সোমাব তাত বাস কৰা অজনজাতীয় মানুহৰ অধিকাৰত 50% অধিকাৰ তেওঁলোকৰ কম্প্ৰমাইজ হৈ যায় কাৰণ বিটিআৰ মানে 6 শিডিউল ইলেকশন উঠিব নোৱাৰে পঞ্চায়ত ইলেকশন খেলিব নোৱাৰিব মাটি তেওঁলোকৰ আগৰ অধিকাৰ বিলাক হেৰাই যাব not a easy job 11খন গাঁও সোমাব বুলি তাত শব্দটোৱে নাই আপুনি কৰ পৰা 11খন গাঁৱৰ শব্দটো পালে তাত লিখা আছে
যে থ্ৰু ডিছকাশ্যন এক্সক্লুশ্যন এণ্ড ইনক্লুশ্যন হ'ব থ্ৰু এ কমিশ্যন. কমিশ্যন ইজ ৱৰ্কিং এভৰি মান্থ এভৰি ডে কনচেনচাছ কৰি আমি সোমোৱাই আছোঁ. আৰু এখন গাঁও বিটিআৰৰ পৰা আমি উলিয়াব পাৰিম নেকি? আজি এখন গাঁও বিটিআৰৰ পৰা উলিয়াই দিয়াৰ আগতে মোক আপচু আৰু বড়ো জাতীয় সংগঠনখিনিয়ে মোক স্বীকৃতি দিব লাগিব যে আপুনি ওলাওক গাঁও. তো ইমান বিটিআৰ ইমান ইজি জেগা. 85 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী বিটিআৰত ৰাতি থাকি পোৱা নাই. আজি আপোনালোকে ইয়াত আহিছে, এই গোটেই আঁৰত আপচু, UPPL, BPF এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছোঁ. আজি ইয়াত বহি আমি যিখিনি কথা পাতিছোঁ, আপোনালোকে ডেটা চাওক. অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই. থকাৰ পৰিৱেশ নাছিল. অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব, এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই. আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল. These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোঁতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে. আজি য'ত আমি থিয় হৈ আছোঁ, যথেষ্ট কথা ক'বৰ কাৰণে, ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল. আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন. We are not realizing the impact. বিধানসভাখন ইয়াত আনি পেলাই আমি আৰু অলপ প্ৰভোগ কৰি থৈ যাওঁ, সেইকাৰণে আমি ইয়াত অহা নাই. যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল, শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল, সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে. টুডে ইজ দ্য ট্ৰুলি এ হিষ্টৰিকেল ডে. আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে, কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে. আজি আপচু, বড়ো সাহিত্য সভা, NDFB, UPPL, BPL এই সমস্ত পলিটিকেল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিওঁ, যিমান ধন্যবাদ নিদিওঁ, তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয়. ইয়াত আহি বহি অসম বিধানসভা, কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা, ইট ৱাজ নট এ ইজি ইছ্যু. কোনেও কৰিব পৰা নাই. কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই. কোকৰাঝাৰত কোনেও পোৱা নাই. ৰোড শ্ব' কৰি পোৱা নাই. অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা, নৱগাত সভা এখনতো আহি পোৱা নাই. শিক্ষামন্ত্ৰীও কোনো আহি পোৱা নাই. চাইকলজিকেলি এই মানুহখিনি আমাৰ পৰা আঁতৰি 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 গৈ আছিল. তেওঁলোকেও জানে ৰাজ্য এখন কোনে বিচাৰে, কোনে নিবিচাৰে, তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে. যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব, ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰাই GST কালেক্ট কৰিব লাগিব, ৰাজ্যৰ মানুহৰ পৰাই টেক্স কালেক্ট কৰিব লাগিব. চ' ৰাজ্য এখন কিমান ফিজিবল, সি কিমান আৰ্থিকভাৱে সি কিমান কৰিব পাৰি, এই গোটেইখিনি কথা প্ৰথমতে BPF, পিছত UPPL, লগত বড়ো সাহিত্য বা আপচু, they have come to a reasonable conclusion যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে, আমাক সুকীয়া ৰাজ্য নালাগে. এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে, the Bodo leadership, irrespective of political party, ইয়াত মই মোৰ সহযোগী UPPL, কংগ্ৰেছৰ লগত BPF আছে, মই পলিটিকেল হ'ব খোজা নাই. এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে, তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময়. ইয়াত প্ৰভোগ কৰাৰ সময় নহয়,
ইয়াত আহি প্ৰমোদ বড়োক এক্সপ'জ কৰা সময় নহয় যে আপুনি একতখন একো কৰিব পৰা নাই ইয়াত আজিৰ দিনটোত আমি বড়ো নেতৃত্বক সন্মান জনোৱাৰ সময় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক কৃতজ্ঞতা জনোৱাৰ সময় যে আজি আপোনালোকে আমাক এইখিনি সুবিধা কৰি দিলে যে অসম বিধানসভা আহি কোকৰাঝাৰত আজি বহি আমি অসমৰ একতাৰ কথা আজি আমি ইয়াত ক'ব পৰা পৰিৱেশত আহিছোঁ ইলেকশ্যন আহিব ইলেকশ্যন যাব আমাৰ বিৰোধী পক্ষত থাকিলে ইউজুৱেলি আমি ইছ্যুজ বিচাৰোঁ যে কোন ইছ্যুত চৰকাৰক আমি টেগ কৰিব পাৰোঁ কিন্তু আপুনি যিয়ে নকওক কিয় 10 জনে যিয়ে নকওক কিয় অসমৰ এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী য'ত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছোঁ বিটিএডিত মই মুক্তভাৱে ঘূৰোঁ মুক্তভাৱে ৰেলী কৰোঁ ৰাজনৈতিক সভা কৰোঁ কলেজত যাওঁ ইউনিভাৰ্চিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছোঁ আজি বিটিএডিত অসম বিধানসভা হৈছে অসম বিধানসভা ক'ত হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে বিকজ দে ৰিয়েলাইজ দ্য ছিগনিফিকেন্স অফ টুডেজ চিটিং গতিকে আজিৰ সময়ছোৱা হৈছে যে কেনেকৈ আমি জনজাতীয়সকলৰ আত্মনিয়ন্ত্ৰণক সুদৃঢ় কৰিব পাৰোঁ জনজাতীয় অজনজাতীয়সকলৰ মাজত সমন্বয়ৰ এটা নতুন বান্ধোন সৃষ্টি কৰিব পাৰোঁ যেতিয়া মই ইয়াত বড়ো নেতৃত্বৰ কথা কৈছোঁ ইউ হেভ অলছো ফিল দ্য পেইন অফ নন বড়ো পিপল লিভিং ইন দ্য বিটিআৰ আজি 60টা সমষ্টিৰ বা 40টা সমষ্টিৰ যেতিয়া 35টা ৰিজাৰ্ভেশ্যন হয় 30+5 মুকলি হয় এছাম বৃহত্তৰ ৰাইজে ৰাজনৈতিক অধিকাৰ অবিহনে জীয়াই থাকিবলগীয়া হয় তেওঁলোককো আজি দিনটোত আমি ধন্যবাদ জনাব লাগিব যে অসমৰ একতাৰ কাৰণে আজি বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো সমাজখনেও সৰ্বোচ্চ ত্যাগ কৰিছে ইট ইজ নট এ ইজি থিংছ আজি বিটিআৰক অলপ আগতে ৰাতিপুৱা মোৰ তাত মানুহ আহিছিলে মাৰোৱাৰী মানুহ অলপ আহিছিল তাৰপিছত অসমীয়া মানুহ আজি নিকাচিৰ দৰে জাগাত অসমীয়া মানুহ অসমীয়া ভাষী মানুহ 52 বানপানী টুটি গৈছিলে 52 চনত তেওঁলোকে মাটিত বহি আছে আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই আৰু মই মুখ্যমন্ত্ৰী হিচাপে দিব নোৱাৰো দিনে ৰাতিয়ে কথা পাতি আছো কেনেকৈ ৰাস্তা উলিয়াব পৰা যায় বিটিআৰ ইজ এ ইউনিক জিঅ'গ্ৰাফিকেল এৰিয়া য'ত 30% 40% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ এই জায়গাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰা দায়িত্ব আমাৰ ইট ইজ নট এ ইজি 6 শিডিউল ইট ইজ এ ভেৰি ডিফিকাল্ট 6 শিডিউল কাৰ্বি আলং ডিমা হাছাওতকৈ ইয়াৰ পৰিৱেশ বহুত জটিল আছিল এই পৰিৱেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছোঁ আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুইটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছ পেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিস ইজ এ ইউনিক অপৰচুনিটি আৰু এই গোটেই পৰিৱেশটো আমি প্ৰভোক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব
বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনা বড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব we have a greater responsibility আমাৰ বহুত ডাঙৰ ৰেসপন্সিবিলিটি ইয়াত আছে আজি আপোনালোকে ইয়াতে কৈছে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আমি কেইজন অসম বিধানসভাৰ বিধায়ক কেইজন মন্ত্ৰী দতমাত গৈ তেখেতৰ যি সমাধিস্থলী তাতে সেৱা কৰাৰ সুযোগ লৈছে কোনজন গৈছে আমাৰ দায়িত্ব তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈ তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা ভাষাৰ প্ৰতি চিন্তা আপোনাক 6 লেন ৰাস্তা তেওঁলোকক প্ৰয়োজন নাই হিলৰ ৰাস্তাত থাকিব কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব বড়ো ভাষা জীয়াই থাকিব লাগিব These are very sensitive moment of our history. গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 600 পৰা 800 কোটি টকা হৈছে আচলতে বাজেটটো তেনেকৈ নাচায় যদি আপুনি চাব যায় 800 কোটি টকা জেনেৰেল গ্ৰান্ট দিয়া হৈছে 250 কোটি টকা স্পেচিয়েল গ্ৰান্ট দিয়া হৈছে তাৰ উপৰিও জেনেৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে বিপিএফৰ দিনত যি পাইছিল কংগ্ৰেছে যি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছো অকল এই বছৰতে 600 কোটি জাগাত আপুনি কৈছে 1000 হ'ব লাগে এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500 পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছো Water resource পৰা 500 কোটি পিডব্লিউ ডিপাৰ্টমেন্টৰ পৰা 500 কোটি কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি কিমান কাম আমি কৰি আছো তাৰ কোনো হিসাব নাই কিন্তু এই কামখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে we should do more অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিল অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো দুৰ্গাদাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক সব এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে সকলোৰে মুখত সাফল্যৰ হাঁহি ইএম বিটিসি সিএম আপুনি কৈ আছে বড়োলেণ্ড একৰ্ড ইমপ্লিমেন্ট হোৱা নাই আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাও থাকোতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে আপুনি কৈছে হোৱা নাই তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে দিস ইজ এ সিনসিয়াৰ গভৰ্নমেন্ট দে আৰ ট্ৰাইং টু ডু হোৱাটএভাৰ দে কেন ডু বাট দিস ইজ এ সেনসিটিভ এৰিয়া আপুনি কোৱাৰ দৰে উলিয়াই দিয়ক গাঁও সমুয়াই দিয়ক গাঁও তেনেকৈ হ'লে ইয়াতে সঁচাকৈ আপুনি কোৱাৰ দৰে অস্ত্ৰৰ জনজননী আৰম্ভ হ'ব বড়ো সমাজক মৰম লাগে সন্মান লাগে আজি আপুনি বিশ্বাস কৰিব আপুনি কৈছে যে কি কৰিছে কোকৰাঝাৰত বডোলেণ্ড ইউনিভাৰ্চিটি আছিল আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছো মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ কালি পৰখি বিধায়কসকলে মোক ক'ব এইবিলাকটো গমেই পোৱা নাছিলো আমাৰ তাত কিয় হোৱা নাই বুলি এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগোৱাকৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে this is absolutely hard work right from prime minister to the people of Bodoland আজি তেওঁলোকৰ কমপ্লিট বড়ো ওদালগুৰি কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ today what is there আজি কংগ্ৰেছ দলে কীৰ্তিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি আজি মই একো ডেটা নকওঁ কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰত these are pure statistics আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে আজি প্ৰথমবাৰৰ বাবে
বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে বঙালী মানুহে ভোট দিছে অসমীয়া মানুহে ভোট দিছে আৰু ভোট কাক দিছে বড়ো ল্যান্ডৰ দুইটা পাৰ্টিকে দিয়া নাই কোনোবাই হয়তো কংগ্ৰেছক দিছে কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে কোনোবাই বিজেপিক দিছে কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ খুধা নাই তহতে আমাক কিয় ভোট দিয়া নাই বুলি This is what we have created. This is what we have created. Democracy, we have brought back democracy to BTR. We have brought back maximum মানুহৰ মাজত আত্মবিশ্বাস আৰু আপোনালোকে আৰু জানি গম পাব যে absolute no interference. বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইন্টাৰফেয়াৰ নকৰে কাৰ্বি আলং ডিমা হাছাও কতোৱে ইন্টাৰফেয়াৰ নকৰে আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল কোন বিভাগত কি দিব লাগে আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও আমি মাত্ৰ টকাটো দি দিম বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দা দিস এছেম্বলি বিটিআৰ এছেম্বলি কাৰ্বি আলং এছেম্বলি ডিমা হাছাও এছেম্বলি আজি আপুনি কৈছে সাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে আসাম গভৰ্নমেন্ট হেজ গিভেন নো অবজেকশন যে যিমান সাবজেক্ট লাগে বিটিআৰত লৈ যাওক আমাৰ কোনো আপত্তি নাই এক্সেপ্ট হোম ডিপাৰ্টমেন্ট যিমান জি লাগে লৈ যাওক আৰু সেই কাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেন্টেড ইন 100% অকল হেতুৱে বাকি আছে আৰু তাৰো আলোচনা চলি আছে কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পিড ইমপ্লিমেন্টেশন কতো হোৱা নাই গাঁও 20-25 বছৰলৈকে চলি থাকিব পৰিবেশ বদলি থাকিব জিওগ্ৰাফি বদলি থাকিব আজি বিটিআৰৰ পৰা উলাই যাব যোৱা গাঁওক যেতিয়া বড়ো লোকসকলে মৰম কৰিব তেওঁলোকে উলাই নাযাও বুলি ক'ব খুমাব খুজা গাঁওক বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে আপসু ইজ চেঞ্জিং देयर পজিশন আগতে আপসুয়ে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে এতিয়া আপসুয়ে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে আমি আপসুক ধন্যবাদ দিব লাগিব যদি 2003 এনে ধৰণৰ কথা যদি আপসুৰ লগত পাতিব পৰা গ'লহেতেন আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেতেন আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো আমি আপসুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে বাকি মানুহখিনিৰ কষ্ট হয় এণ্ড আপসু ৰিয়েলাইজ আপসুয়ে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে আৰু 15খন গাঁৱৰ তালিকা দিছে দে আৰ ওয়াৰ্কিং ভেৰি ক্লোজলি উইথ আস প্ৰতিটো এক মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই We are working in a matter of collaboration. আমি যেহেতু decide কৰিছো যে we are not enemy now. We are now we are not competitor. We are collaborator. বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী আমাৰ মাজত প্ৰতিযোগিতাই নাই যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে আৰু সেই কাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকে আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আসুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে কোলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহল বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাও 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয় হাগ্ৰামা মহিলাৰী সিএম আছিল বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল সাবজেক্ট ট্ৰান্সফাৰৰ নোটিফিকেশনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছো because I am very sensitive যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেই কাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বক যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক irrespective of political affiliation হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব
ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছোঁ যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে সময় লাগিব পুৰণা ঘা তাক লাহে লাহে ধুই পখালি ঠিক কৰোঁতে সময় লাগিব কিন্তু আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ভাষাক আমি আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে লৈ গ'লোঁ আজি আমাৰ চৰকাৰৰ দিনতে বড়ো লেণ্ডৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিছোঁ ভাবিব নোৱাৰা কাম হৈছে আজি ইয়াত আমি সেইকাৰণে মই সকলোকে এটাই অনুৰোধ কৰিছোঁ যে আজিৰ দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় বড়োলেণ্ডক শক্তিশালী কৰাৰ সংকল্প লোৱাৰ সময় আৰু বড়োলেণ্ডক বড়ো আৰু অনাবড়োৰ সমন্বয়ৰ এক মূৰ্ত প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লোৱাৰ সময় আৰু মই বিশ্বাস কৰোঁ আজি অসম বিধানসভাখনক যি ধৰণে বড়োভাষী ৰাইজে আদৰি ল'লে সি এক ভৱিষ্যত সোণোৱালী অসমৰ আজি এক ৰূপৰেখা আমাৰ সন্মুখত দাঙি ধৰিছে এইখন কোনখন অসম আছিল আন্দোলন বন্ধ বোম ব্লাষ্ট হত্যা হিংসা আজি কোনোবাই আমাক ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে কিন্তু এইখন অসম আজি আমি আন্দোলন বিবৰ্জিত বন্ধ বিবৰ্জিত গুলি বোমা বিবৰ্জিত এখন নতুন অসম আমি নিৰ্মাণ কৰিছোঁ আউট অফ এছেছ এখন ভাঙি যোৱা প্ৰদেশত আজি আমি এক শক্তিশালী কাঠামোৰ ওপৰত নিৰ্মাণ কৰিছোঁ কেতিয়াবা ডিফুলৈকে যাব ডিফু দেখিলে গুৱাহাটী পিছ পৰি যাব ডিফুৰ যিটো আজি উন্নয়ন সেই ডিফুৰ উন্নয়ন আজি আমাৰ অসমৰ কামৰূপ নগাঁও শিৱসাগৰ যোৰহাট ডিব্ৰুগড় জিলাতকৈ বহুত আগত গুচি গৈছে আজি আপোনালোক যেতিয়া ডিফুত যাব আজিকালি আমাৰ চৰকাৰী ডাঙৰ ডাঙৰ বিষয়াসকল ডিফুত ৰাতি পৰিয়ালক লৈ থাকিব যায় উই হেভ চেঞ্জ ডেট আজি কাৰ্বি নেতৃত্ব সমালোচনা কৰে কথাই আমাৰ মানুহে কয় এওঁলোকে টকা খায় ডিমাচা পাহাৰত টকা যায় কাৰ্বি পাহাৰত টকা যায় একেটা টকা দি ডিফুত যিমান ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ হয় একেটা টকা দি আমাৰ সমষ্টিত সিমান ধুনীয়া নিৰ্বাচন আজিও নহয় আমাৰ বহুত মানুহ এতিয়াও পুৰণা দিনত সোমাই আছে এতিয়াও ডিমা হাছাও কাৰ্বি আলঙৰ কেলেংকাৰীৰ সময়ৰ কথা তেওঁলোকে মনত ৰাখিছে সময় পৰিৱৰ্তন হৈছে 15 কোটি টকা দি জালুকবাৰীত যিমান ভাল ষ্টেডিয়াম নিৰ্মাণ হয় 15 কোটি টকা দি আজি ডিফু আৰু হাফলঙত তাতকৈ বেছি কাম হয় এইবাৰ ডিমা হাছাও পাহাৰৰ পৰা 7জন ল'ৰা এচিএছ পাইছে ল'ৰা ছোৱালী 7জন ল'ৰা এচিএছ পাইছে ৱেষ্ট কাৰ্বি আলঙৰ পৰা 3 গৰাকী ল'ৰা ছোৱালী আজি এচিএছ পাইছে ষষ্ঠ অনুসূচীসমূহ যোৱা 3.5 বছৰত যিমান ডেভেলপ হৈছে ডিফুত যিমান দলং ৰাস্তা হৈছে কোনেও কল্পনা কৰিব নোৱাৰে ৰাজনীতি কৰা মানুহৰ কথা ৰাজনীতিৰ লগত থাকিব কিন্তু কোনোবা এজন মানুহক লৈ যাওক যোন 10 বছৰ আগতে কাৰ্বি আলঙত গৈছিল আৰু আজি তেওঁ কাৰ্বি আলঙলৈকে যাওক তেওঁ পৰিৱেশৰ পৰিৱৰ্তন নিজে দেখা পাব মই ইয়াত বিশেষ ক'বলগীয়া নাই কাৰণ দিজ আৰ অল মেটাৰ অফ ৰেকৰ্ডছ আজি ডিমা হাছাওত যি পৰিৱৰ্তন হৈছে ডিমা হাছাওখনত আজি মানুহে মানিব আৰম্ভ কৰিছে যে ডিমা হাছাওখনে অসমৰ এক নেক্সট শিলং হ'ব গৈ আছে আজি আমি নাযাওঁ কাৰণে গম নাপাওঁ আজি কোনোবা ইয়াত কোকৰাঝাৰত আজি বহুত দিনৰ মূৰত যিসকল আহিছে তেওঁলোকে ভাবিব পাৰে নেকি ইমান ডাঙৰ ডেভেলপমেণ্ট কোনোবাই ভাবিব পাৰে নেকি যে বিটিআৰত ইমান ডাঙৰ এছেম্বলি বিটিআৰ ইউনিভাৰ্চিটি বিটিআৰত কোকৰাঝাৰ ইউনিভাৰ্চিটি মানে ভাবিব নোৱাৰে এইখনতে মেডিকেল কলেজো আছে কোকৰাঝাৰত ইঞ্জিনিয়াৰিং কলেজ আছে এতিয়া CIT আছে চাই জাগাত ষ্টেডিয়াম বনাবৰ কাৰণে 150 কোটি টকা ফুটবল ষ্টেডিয়াম হৈছে সেক্ৰেটাৰিয়েটৰ সন্মুখতো পুৰণা টেংক নাই
আৰ্মি জেনেৰেলে দুৰাণ কাপ পতাৰ কৃতজ্ঞতা হিচাপে ইয়াতে টেংক দি থৈ গৈছে যে ই শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক হওক আজি মইতো অনুৰোধ কৰিম যে আমাৰ ফেমিলিলৈ আমি কাৰ্বি আলং ডিফুত যাব লাগে কোকৰাঝাৰত আহিব লাগে উইল চি এ চেঞ্জ আজি তামোলপুৰত যাওক বাক্সাত যাওক যেনেকৈ পাগলাদিয়াৰ ওপৰত দলং বনিছে কোনো কল্পনা কৰিব নোৱাৰে তামোলপুৰত মই যেতিয়া প্ৰথম গৈছিলোঁ 3.5 বছৰত আৰু আজি 3.5 বছৰ পিছত তাত মেডিকেল কলেজ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ গৃহমন্ত্ৰীৰ ভ্ৰমণ BSFৰ অৰ্ডিনেন্স ফেক্টৰী পাগলাদিয়াৰ ওপৰত দুখন দলং তামোলপুৰ জিলা আমি ভাবিব নোৱাৰা পৰিৱৰ্তন হৈছে শান্তি এনে অহা নাই কোনোবাই মানুহে ভাবে যে এনে শান্তি আহিলে নেকি আজি লাহে লাহে এই 6 শিডিউল এৰিয়াবিলাকত যেনেকৈ শান্তি উভতি আহিছে মইতো মাজে মাজে ভাবো যে অসমৰ আটাইতকৈ বিকশিত অঞ্চলবিলাক পিছ পৰি যাব আজি কাৰ্বি আলঙত যদি এটা উদ্যোগ স্থাপন কৰাৰ কথা হয় ডিমা হাছাওত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয় বিটিআৰত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয় তাত কোনো প্ৰতিবাদ নাই মানুহে আদৰণি জনায় যে হয় আমাৰ ইয়াত ডেভেলপমেণ্ট লৈ আহক এই 3খন জায়গা মই আজি মানুহটো কিমান দিন থাকে নাথাকে মানুহে নাজানে 25 বছৰ পিছত মই থাকিম আৰু নাথাকিম মই নাজানো কিন্তু মই আজি এটা কথা প্ৰেডিক্ট কৰিব পাৰো যে কাৰ্বি আলং ডিমা হাছাও এণ্ড BTR these 3 parts of Assam will be the most prosperous region in days to come কাৰণ ইয়াত মানুহৰ মানসিকতাৰ অসম্ভৱ পৰিৱৰ্তন হৈছে অগ্নিবীৰ আৰ্মি CRPF আটাইতকৈ ইয়াৰ পৰা বেছি নিযুক্তি হয় আমিবোৰ এতিয়াও ভাবি আছো ইয়াত আমি আহিছো যে নহয় we have come for a very developed district and we want to say something যে মানুহৰ মনত ভাল লগা চকলেট লজেন্স সলপৰ কথা কৈ থওঁ জানো they are doing competition with us আজি বডোলেণ্ড ইউনিভাৰ্চিটি যিমান ফাষ্ট পৰিৱৰ্তন হৈছে অসমৰ নতুন কোনো এখন বিশ্ববিদ্যালয় ইমান ফাষ্ট পৰিৱৰ্তন হোৱা নাই আজি বড়ো ল'ৰা ছোৱালীয়ে যি ধৰণে BPO ITO যি ধৰণে কাম কৰিছে আমিবোৰ কেতিয়াবা পিছ পৰি যাম মই পিছ পৰি যোৱা বুলি নকওঁ কাৰণ I don't want to make a comment যিটো ফেকচুৱেলি কিমান সঁচা মিছা মই নাজানো কাৰণ I am speaking on perception আজি আটাইতকৈ অসমৰ বিকশিত অঞ্চললৈ এই অঞ্চলবিলাক ৰূপান্তৰিত হৈ আছে অসমৰ আটাইতকৈ পিছপৰা অঞ্চল আন্দোলন বিবৰ্জিত পৰিৱেশ আজি শান্তিৰ এক হাকুলৈ পৰিণত হৈছে BTRৰ পৰা এবাৰ 50 জন লৰাই যোৱা বছৰ CS পাইছে 50 students has cleared APSC আজি সময় হৈছে BTRৰ বাসীক ধন্যবাদ জনোৱা অভিনন্দন জনোৱা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে আমি আকৌ নতুনকৈ আমি নিজক নিয়োজিত কৰা মই পবিত্ৰ সদনক জনাব খুজিছো যে আমাৰ লোকসভাত ৰাজ্যসভাত বিবেচিত হৈ থকা 125 নম্বৰ সংবিধান সংশোধনীয়ে BTRলৈ এক মূলভূত পৰিৱৰ্তন আনিব প্ৰথমবাৰৰ বাবে ফাইনেন্স কমিশ্যন আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছো যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশ্যনৰ পৰা 6 শিডিউললৈকে টকা অহা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয় আমি একেলগে কাম কৰিছো যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউল খেনিলৈ ডাইৰেক্ট ফাণ্ড ফ্লো হয় আৰু আমি ভাবো যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে BTRৰ সিট বাঢ়িব লগতে BTRত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো VCDC আৰু মিউনিচিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰো ইট শুড বি স্লো ইট শুড বি স্টেডি
যদি গাড়ীখন জোৰে চলাব খোজো ই এক্সিডেণ্ট হ'ব কাৰণ দিছ ইজ এ ভেৰি চেঞ্চিটিভ এৰিয়া লাহে 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 যোৱাকালি আছুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰৱৰ্তন কৰিব লাগে 4 সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছো নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নকব আমি সেই ৰাস্তাত নাযাওঁ because we want to take every step with caution যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশ্বিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছো আই এম বিং এ পলিটিকেল ইয়াত সদনত দুইটা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই we want to take every step লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামুলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপসুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াও কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেন্ট হৈ আছে আমি সকলে জনা উচিত ভুটানত গেলেফু মাইণ্ডফুলনেছ সিটি নামৰ এখন ডাঙৰ মহানগৰ হ'ব গৈ আছে ভুটানৰ ৰজাই আশা কৰে যে ই ছিংগাপুৰৰ দৰে এখন ডাঙৰ চহৰ হ'ব তাৰ অকল ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টতে তেওঁলোকে প্ৰায় 8,000 কোটি টকা খৰচ কৰিব খুজিছে and total investment in Gelefu will be more than 1 lakh crore ভুটানৰ মোৰ যাত্ৰাৰ পিছত ভুটানৰ ৰজাই মোক কৈছে যে গেলেফুতটো সুপাৰ ৰিচ সকল আহি থাকিব উদ্যোগ ক'ত কৰিব ব্যৱসায় ক'ত কৰিব ভুটানৰ ৰজাই মোক কৈছে যে আপুনি এই সময়ৰ লগত সুযোগ ৰাখি বিটিআৰটো ডেভেলপ কৰক এতিয়া আমি সিদ্ধান্ত লৈছো যে গেলেফুৰ লগে লগে আমি দাঁতগাড়ী যাতে গেলেফুৰ ব্যৱসায়টো আমি দাঁতগাড়ীত ল'ব পাৰো আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো মই আগতে কৈছো যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছপেলাই থৈ যাব ইয়াত যেটো আমি আহি কৈছো টকা দি দিয়ক ইটুক দি দিয়ক আমি হাত পাতিব লাগিব এটি যে আমাক দিয়ক কাৰণ ইয়াত যেটো ডেভেলপমেন্টৰ পেছ আছে আৰু মানুহে বিকাশ বিচাৰিছে আটাইতকৈ ডাঙৰ কথা গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব মেবি ইকুইভেলেন্ট টু গুৱাহাটী কাৰণ গুটেই ভুটানত তেওঁলোকৰ যেটো ডেভেলপমেন্ট 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব যদি ভুটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে আমি কি কৰিব খুজিছো গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছো দাঁতগিৰি হৈ যাতে that can be kept ব্যৱসায়টো আমি দাঁতগাড়ীত ল'ব পাৰো আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো মই আগতে কৈছো যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছপেলাই থৈ যাব ইয়াত যেটো আমি আহি কৈছো টকা দি দিয়ক ইটুক দি দিয়ক আমি হাত পাতিব লাগিব এটি যে আমাক দিয়ক কাৰণ ইয়াত যেটো ডেভেলপমেন্টৰ পেছ আছে আৰু মানুহে বিকাশ বিচাৰিছে আটাইতকৈ ডাঙৰ কথা গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব মেবি ইকুইভেলেন্ট টু গুৱাহাটী কাৰণ গুটেই ভুটানত তেওঁলোকৰ যেটো ডেভেলপমেন্ট 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব যদি ভুটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে আমি কি কৰিব খুজিছো গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছো দাঁতগিৰি হৈ যাতে that can be captured আৰু মই ভাবো যে আমাৰ অসম এডভান্টেজ সামিটৰ সময়ত গৃহমন্ত্ৰী আমাৰ ৰেল মন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিব পাৰিব 10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে
বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকৈ আমি শক্তিশালী কৰি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিব খুজিছোঁ ইয়াৰ লগে লগে মানে স্যাৰ অধ্যক্ষ ডাঙৰীয়া মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰীকৰণ কৰাৰ এটা কৈ আছে এই বিষয়ে কৈ আছে এইটোকে ক'লো সেইটো কৰি দিব লাগে কৈ আছে আজি এইটো ভাল মেছেজ এটা যাব লাগে মেছেজ তেনেকৈ নাযাব ইয়াত কৰিলে শিৱসাগৰৰ কলেজে কেছ কৰি দিব শিৱসাগৰৰ স্কুলে কেছ কৰি দিব স্পেচিয়েল হাইকোৰ্টে নামানে নহয় আপুনি গতিকে মোক কৰিব দিয়ক মই কৰি আছোঁ সুন্দৰ কৰি যাতে ক'তো বাধা নহয় 10খন কলেজক প্ৰাদেশিকৰণ কৰিলোঁ এটাও কোৰ্টত কেছ নহ'ল বিকজ আই এম টেকিং ষ্টেপ লজিকেলি আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছোঁ গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে অসম একদম সৰু কথা চব গৈ আছে সৰু আজি আমি এতিয়া কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈ আহিলোঁ এই ৰাস্তাটো আমি 4 লেন বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কোকৰাঝাৰৰ পৰা কাৰিগাঁৱলৈকে যোৱা ৰাস্তাটো আমাৰ ভূটানৰ নেশ্যনেল হাইৱেৰ পৰা সৰলপাৰালৈকে যোৱা ৰাস্তাটো আমি 4 লেন বনাব খুজিছোঁ ফৰেষ্টখিনি 3 লেন বাকীখিনি 4 লেন আজি এই ধৰণৰ অসম মালাৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বিটিআৰত হৈ আছে ওদালগুৰিত আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন কেম্পাছ আমি বনাব খুজিছোঁ আৰু 2027 চনত ওদালগুৰিত আমি এখন মেডিকেল কলেজো নিৰ্মাণৰ কাম হাতত ল'ম These are all in our proposals হাত আপুনি যেটো 700-400 কোটি দেখুৱাইছে এইবিলাক বিট কৰি আমি কেতিয়াবাই পাৰ কৰিলোঁ সেইবোৰ সেইকাৰণে ইয়াত কোনো এজন বিটিআৰৰ এমএলএ কোৱা নাই যে আমাক পইচা দিয়া নাই আমাক চোৱা নাই because they knows the story that we are আজি বাজেটতো আমি কৈছোঁ যে আমি তেনেকৈ আগবাঢ়ি গৈ আছোঁ বিটিআৰত যেনেকৈ আমি আগবাঢ়ি গৈছোঁ কাৰ্বি আংলঙত ডিমা হাছাও জিলাৰ ৰাস্তা বনাবৰ কাৰণে মই ৱৰ্ল্ড বেংকৰ পৰা 4,000 কোটি টকা আনিছোঁ 4,000 crores for one district কোনোবাই কল্পনাও আমি কৰিব নোৱাৰোঁ 6 শিডিউলৰ কাৰণে আমি ইমান কাম কৰিছোঁ যে ডিমা হাছাও জিলাৰ গোটেই কেইটা ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে 4,000 কোটি টকা এটা নন্দিতা গাৰ্লুছাৰ এটাই সমষ্টি তাত দুটা সমষ্টি নাই এটাই সমষ্টি 4,000 কোটি টকা আৰু কাৰ্বি পাহাৰত আজি দিনটোত নাই বুলিও 3,000 কোটি টকাৰ ওপৰৰ ৰাস্তাৰ কাম হৈ আছে ভাবিব নোৱাৰা সেইকাৰণে যেতিয়া আমি গুৱাহাটীত যাম আলোচনা কৰি মই আজি ইয়াত ক'ব খোজা নাই আমি গোটেই কাগজ বনাব আমি আপোনালোকক তথ্য সহকাৰে ক'ব পাৰিম আজিৰ মাত্ৰ এই বিধানসভাখনৰ উদ্দেশ্য অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টাত আমি একতাৰ প্ৰতীক হিচাপে আজি ইয়াত আহিছোঁ বাকি আলোচনাটো আমি গুৱাহাটীতো গৈ কৰি থাকিব পাৰিম আজি মাত্ৰ ইয়াত আমি আহিছোঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি অসম বিধানসভাৰ আনুষ্ঠানিক শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ কাৰণে Today, formally we are paying our tributes to Bodufa Upendranath Brahma. তেখেতে এটা পিছপৰি যোৱা জাতি কেনেকে এক আগশাৰীৰ জাতিলৈ ৰূপান্তৰ কৰিব পাৰি এটা নিষ্প্ৰেক্ষিত জাতি সত্তাক কেনেকৈ আটাইতকৈ উন্নত শীৰ্ষলৈ লৈ যাব পাৰি তাৰ প্ৰমাণ হিচাপে বড়ো জাতিক আজি নিৰ্মাণ কৰাৰ প্ৰেৰণা দিছিল আৰু যি ধৰণে উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিক নিৰ্মাণ কৰিলে সেই পথ যদি আমি সেই পথেৰে আগুৱাই যাবলৈ চেষ্টা কৰোঁ অসমৰ প্ৰতিটো জাতি সত্তাৰ বিকাশ হ'ব গতিকে মাননীয় অধ্যক্ষ মহোদয় কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আজিৰ এই দিনটোত মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক আমি ৰাজ্যিক সমাধি পৰ্যায়লৈ উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ তেখেতৰ সমাধিস্থলীক আমি এক সুন্দৰ আৰু ৰাজ্যিক পৰ্যায়ৰ এক পৰ্যায়লৈ আমি লৈ গৈ আৰু তেখেতৰ জন্ম দিৱসটো ৰাজ্যিক পৰ্যায়ত ৰাজ্য চৰকাৰে সদায় দতমাত পালন কৰাৰ বাবে তেখেতৰ সমাধিত অনুষ্ঠান হিচাপে পালন কৰাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক বিভাগে কাম কৰিব ইয়াৰ লগে লগে তেখেতৰ জন্ম দিৱসটো আমি পালন কৰি আহিছোঁ আৰু আমি প্ৰত্যেক দিনাই ছাত্ৰ দিৱস হিচাপে পালন কৰিম দুটা কথাৰে মই সামৰণি মাৰিম মই
এটা কথা আকৌ এবাৰ কৈছোঁ যে যি ধৰণে সংবিধান সংশোধনীৰ প্ৰস্তাৱ আছে আৰু যি ধৰণে বৰ্তমানৰ পৰিৱেশ সেই পৰিৱেশে এটা কথা স্পষ্ট কৰি দিয়ে যে বিটিআৰৰ নেতৃত্ব সদায় বড়োভাষী ৰাইজৰ লগত থাকিব কাৰণ যদি 60টা সমষ্টিৰ 45টা সমষ্টি শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন তাৰ মানে ইয়াৰ ৰাজনৈতিক অধিকাৰ সদায় বড়ো লোকসকলৰ মাজত থাকিব তেওঁলোকৰ দায়িত্ব হ'ব অনাবড়ো লোকসকলক মৰমৰ চকুৰে চোৱা তেওঁলোকৰ দায়িত্ব হ'ব তেখেতসকলকো সমাজৰ প্ৰতিটো পৰ্যায়তে আগুৱাই লৈ যোৱা মই অসমবাসী ৰাইজৰ হৈ আমাৰ বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণ আৰু কুশলৰ দায়িত্ব বড়ো জনগণৰ ওচৰত অৰ্পণ কৰিব খুজিছোঁ কাৰণ তেখেতসকলৰ কল্যাণৰ কথা চিন্তা কৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব কিন্তু বিটিআৰত মোৰ সীমিত ক্ষমতাৰ বাবে এই দায়িত্ব মই পালন কৰিবলৈ অসমৰ্থ কাৰণ সংবিধানে মোক ইয়াত বহুত কাম কৰিবলৈ অধিকাৰ নিদিয়ে মই আজিৰ এই সুন্দৰ দিনটোত মই বড়ো নেতৃত্বক অনুৰোধ কৰিম যে আপোনালোকে যাতে এইখন বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ সাংস্কৃতিক শৈক্ষিক ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰে আমাৰ বড়োলেণ্ড অঞ্চলত বাস কৰা অসমীয়া ভাষী লোক কোচ ৰাজবংশী লোক শৰণীয়া কছাৰী ৰাভা এই বিভিন্ন লোকে তেওঁলোকে বিভিন্ন সমস্যাৰ আজি সন্মুখীন হৈ আছে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাত নেতৃত্ব লোৱাৰ দায়িত্ব আমাৰ বড়ো নেতৃত্ব বড়োলেণ্ডত বাস কৰা সংখ্যালঘু জনতাই এতিয়াও নিৰাপত্তাৰ অভাৱ কৰবাত অনুভৱ কৰে তেওঁলোকৰ নিৰাপত্তাৰ অভাৱ দূৰ কৰাটো বড়ো নেতৃত্বৰ দায়িত্ব ইয়াত মই ৰাজনীতি কৰিব খোজা নাই মই আজিৰ এই দিনটোত সুন্দৰ দিনটোত বড়ো নেতৃত্বক বড়োলেণ্ডত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনাম বহুতখিনি কাম হাতত লোৱা হৈছে আৰু যাতে তেওঁলোকে কামত অগ্ৰসৰ হয় কাৰণ মই বড়োলেণ্ডৰ এক সোণোৱালী ভৱিষ্যত মই দেখা পাওঁ যে আমাৰ ইয়াত বাস কৰা আদিবাসী লোকসকল আমাৰ ইয়াত বাস কৰা কোচ ৰাজবংশী লোকসকল আমাৰ ইয়াত বাস কৰা শৰণীয়া কছাৰী মদাহী ৰাভা বিভিন্ন সৰু সৰু জাতি সত্তা অসমীয়া ভাষী লোকসকল আৰু তাৰ লগত সংখ্যালঘু লোকসকল এই গোটেই লোকসকলৰ লগত যদি বড়ো নেতৃত্ব একেলগে কাম কৰে বড়োলেণ্ড অসমৰ নহয় ভাৰতৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চলত ৰূপান্তৰ হ'ব ঠিক তেনেদৰে মই কাৰ্বি আলং আৰু ডিমা হাছা জিলাতো কাৰ্বি ৰাইজ আৰু ডিমাছা ৰাইজক অডিমাছা আৰু অনা কাৰ্বি লোকসকলৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আহ্বান জনাম কাৰণ সংবিধানৰ 125তম সংশোধনে কাৰ্বি আলঙতো আৰু ডিমা হাছাওতো সদায়ৰ বাবে জনজাতীয় লোকসকলৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব 60টা সিটৰ তাতো 45টা সিট শিডিউল ট্ৰাইবৰ বাবে ৰিজাৰ্ভেশ্যন হ'ব তাৰ মানে কাৰ্বি ডিমাছা আৰু আমাৰ বড়োলেণ্ডত কেতিয়াও বড়ো লোকসকল ডিমাছা লোকসকল কাৰ্বি লোকসকলৰ ৰাজনৈতিক যিটো শ্বেয়াৰ অফ পাৱাৰ তাক কেতিয়াও সীমিত নহয় তেনে পৰিৱেশত আজি কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে মুখ্যমন্ত্ৰী হৈ থাকিব হি তৃপ্তিৰ কথা নহয় হি মানুহক দায়িত্বৰ আভাস দিয়ে যে তুমি যেহেতু দীৰ্ঘকালীন মুখ্যমন্ত্ৰী হবা গতিকে তুমি বেছিকৈ দায়িত্ব ল'ব লাগিব আমি ব্যক্তিৰ কথা কোৱা নাই বহু দিনলৈ বড়োলেণ্ডত বড়ো কাৰ্বি আলঙত কাৰ্বি ডিমা হাছাওত ডিমাছা লোকসকলে শাসনতন্ত্ৰ পৰিচালনা কৰিব এনে এক মুহূৰ্তত সেই জিলাৰ সেই কাউন্সিলৰ অনাবড়ো অনা ডিমাছা অনা কাৰ্বি লোকসকলৰ সুৰক্ষা আৰু বিকাশৰ চিন্তা কৰাটো তেখেতসকলৰ দায়িত্ব হ'ব আৰু মই ভাবো এনে ধৰণে কাম কৰিলে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন সাকাৰ হ'ব পুনৰ এবাৰ মই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আপোনালোকে পৰিৱৰ্তন চাওক আজি
অসমীয়া ভাষাত ধ্ৰুপদী হ'ল বিশ্বজিৎ দৈমাৰী এজন বড়ো ভাষাৰ লোক তেখেতে আজি অসমীয়া ভাষাক প্ৰশংসা কৰি যিখিনি কথা ক'লে অহাকালি গুৱাহাটীত কৈও শেষ কৰিব পাৰিলেহেঁতেন কিন্তু আজি বড়ো আৰু অসমীয়াৰ মাজত পাৰ্থক্যটো মনৰ পৰা আঁতৰি যোৱাৰ বাবে বিশ্বজিৎ দৈমাৰীয়ে কোকৰাঝাৰত অধ্যক্ষৰ আসনত বহি অসমীয়া ভাষাৰ 1500 বছৰৰ ইতিহাসৰ কথা ক'ব পাৰিছে ইউ কেন ইমাজিন আৰু বিশ্বজিৎ দৈমাৰী কোন বড়োলেণ্ড আন্দোলনৰ আটাইতকৈ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ মাজত তেখেত এজন যেতিয়া পঢ়ি গৈছে মই অস্বস্তিত পৰি আছো মোৰ লগত যদি মোবাইল থাকিলেহেঁতেন মই বিশ্বজিৎ দৈমাৰীক ক'লোহেঁতেন এইখিনি কথা ইয়াত নকৈ গুৱাহাটীত ক'লেও হ'ব কিন্তু তেওঁ সহজভাৱে কৈ আছে কাৰণ তেওঁলোকে মূৰৰ পৰা এইটো বাদ দি দিছে কাৰণ তেখেতসকলে জানে যে এতিয়া প্ৰতিজন অসমীয়াই বড়ো ভাষাৰ উন্নতি বিচাৰে এতিয়া প্ৰতিজন অসমীয়াই বড়ো জাতিৰ কল্যাণৰ কথা চিন্তা কৰে অসমীয়া বড়োৰ সংঘাত এতিয়া পুৰণা হ'ল এতিয়া অসমীয়াই উগ্ৰ জাতীয়তাবাদক বিশ্বাস নকৰে আৰু অসমীয়াই বড়ো লোকসকলক একেলগে লগত লৈ কাম কৰাৰ আমি মহান অসম বৰ অসম নিৰ্মাণৰ পোষকতা কৰোঁ বিশ্বজিৎ দৈমাৰীক মই ধন্যবাদ জনাম তে আজি অজস্ৰ সাহসৰ পৰিচয় দিছে অখিল গগৈ ডাঙৰীয়া আপুনি কৈ থাকোঁতে ইউ কুড নট সি দ্য ইমপ্লিকেশ্যন আপোনালোকে এইবিলাক কথা বুজিব নোৱাৰে অসমত যিমান ডাঙৰ ডাঙৰ পৰিঘটনা ঘটি গৈ আছে কাৰণ আমি এতিয়াও কাৰোবাৰ পৰিয়াল কাৰোবাৰ কিবা টানা টানি কৰি ৰাজনীতি কৰা কামতে আমি ব্যস্ত হৈ আছো কাৰণ আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰীতকৈ আমাৰ ঘৈণীয়েকবিলাক বেছি ইম্পৰ্টেণ্ট কাৰণ আমি সিমান সীমিত দি আমি গৈ আগবাঢ়ি গৈ আছো আৰু তাৰ ফলত এনে ডাঙৰ পৰিঘটনাবিলাক লোকচক্ষুৰ পৰা আঁতৰি গৈ আছে আমি মৰণশীল কিন্তু বিশ্বজিৎ দৈমাৰীয়ে অসমীয়া ভাষাৰ গৰিমা বৰ্ণনা কৰি আজি যিখিনি কথা কৈ গ'ল দিছ বিকাম এ পাৰ্ট অফ ৰেকৰ্ড অফ দ্য আছাম এছেম্বলি মই বিশ্বজিৎ দৈমাৰীক অন্তৰৰ পৰা অভিনন্দন জনাম আৰু এই কাৰণে জনাম যদি এইখন আসনত চন্দ্ৰমোহন পাটোৱাৰী বহি থাকিলেহেঁতেন মই নকলোহেঁতেন বিশ্বজিৎ দৈমাৰী আপচুৰ এজন উচ্চ শাৰীৰ নেতা আছিল আৰু সহজভাৱে কৈ আছে সকলোৱে অনুভৱ কৰিছে সহজভাৱে কৈ আছে হি হেজ নো ফিলিংছ যে মই বড়ো মই অসমীয়াৰ কথা কৈ আছো দিছ ইজ হোৱাট এইখনেই নতুন অসম আজি আমি যোৱা 3.5 বছৰত নিৰ্মাণ কৰিছোঁ আমি একো কৰিব পৰা নাই কাৰোবাৰ ভাষাত কিন্তু এইখন নতুন আমি অসম নিৰ্মাণ কৰিছোঁ যিখন অসমৰ কল্পনাও আজিৰ পৰা 4 বছৰ আগত কোনেও কৰিব পৰা নাছিল আৰু একে ব্যৱস্থা মিচিং অঞ্চলত গ'লে মিচিং ৰাইজৰ মাজত এনেকুৱাই মৰম পাব তিৱা অঞ্চলত গ'লে তিৱা ৰাইজৰ মাজত এনেকুৱা মৰম পাব ৰাভা অঞ্চলত গ'লে ৰাভা ৰাইজৰ মাজত এনেকুৱাই মৰম পাব এই ধৰণৰ সোণোৱাল কছাৰী গাঁৱত গ'লে একেধৰণে মৰম পাব জনজাতীয় লোকসকলৰ মাজত আজি আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ এটা আৰম্ভ হৈছে মই আশা কৰিম আমি সাৱধানতাৰে সতৰ্কতাৰে কাৰ্বি পাহাৰ ডিমাচা পাহাৰ আৰু বড়োলেণ্ডৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰিম বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে যোৱা 2 বছৰত মই 500 কোটি টকা দিছিলোঁ আজি আকৌ এবাৰ 500 কোটি টকাৰ নতুন পেকেজ এটা মই বিধানসভাৰ মজিয়াৰ পৰা ঘোষণা কৰিছোঁ আমাৰ বিধায়কসকলৰ লগত ইতিমধ্যে মই কথা বতৰা পাতিছোঁ আধা তালিকা বিধায়কসকলে দিব আধা তালিকা বিটিআৰে দিব আৰু সুন্দৰভাৱে আমি বড়োলেণ্ড নিৰ্মাণৰ কামত নিজক ব্ৰতী কৰিম একেধৰণে ডিমা হাছাওৰ কাৰণে 100 কোটি টকা আৰু কাৰ্বি আলঙৰ বাবে 200 কোটি টকা আজিৰ বিধানসভাৰ পৰাই মই ঘোষণা কৰিছোঁ আশা কৰোঁ এই ঘোষণাখিনিৰ কাৰণে আমাৰ কৰবাৰ পৰা অলপ অলপ কাবাৰ কাটা যাব কিন্তু এখন নতুন অসম নিৰ্মাণৰ কাৰণে আমি এইখিনিত আদৰণি জনাম আৰু সকলোৰে লগত একেলগে আমি কাম কৰিম অধ্যক্ষ মহোদয় আজি দিনটো আপুনি এক নতুন ইতিহাসৰ সাক্ষী হ'ল আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আকৌ এবাৰ ৰিপিটেশ্যন কৰিছোঁ যিখন স্থানত
অসমৰ মুখ্যমন্ত্ৰী আহিব পৰা নাছিল সেইখন স্থানত আজি আপুনি অসম বিধানসভা লৈ আহিছে ই সাধাৰণ পৰিঘটনা নহয় কোকৰাঝাৰত বহু দিন আছিল আজি ইউডিএফৰ নেতাসকল কোকৰাঝাৰত আহি বিধানসভা কৰিছে সেই দিনটোলৈকে মনত পেলক কোকৰাঝাৰ আৰু ওদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ কোকৰাঝাৰত যে কেতিয়াবা আপোনালোকে এনেকৈ দিনত আহিব পাৰিব তাক সেই দিনটোত হয়তো বহুতে কল্পনাও কৰা নাছিল কিন্তু আজি অকল আমি অহাই নহয় ইয়াতে বহি আমি আলোচনাত ভাগ লৈছোঁ এই নতুন অসমখন চিৰস্থায়ী হওক এই নতুন অসমখন কীৰ্তিমান হওক এই নতুন অসমৰ আভা আৰু শোভাই সমগ্ৰ বিশ্বক জিলিকাই তোলক আজিৰ এই দিনটোত পৰম পিতাৰ ওচৰত তাকে কামনা কৰিছোঁ প্ৰত্যেকজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এটা হাই পইণ্ট থাকে মুখ্যমন্ত্ৰীসকলক সোধে আপোনাৰ কাৰ্যকালৰ আটাইতকৈ সফল কি কোনোবাই ক'ব মই এইমছ আনিছোঁ কোনোবাই ক'ব মই ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আনিছোঁ কোনোবাই ক'ব মই কোভিড কৰিছোঁ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আটাইতকৈ উল্লেখযোগ্য গৌৰৱময় দিন হৈ থাকিব কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন দিছ ইজ দ্য হাই পইণ্ট অফ মাই কেৰিয়াৰ অসম মাতৃক মই ইয়াতকৈ আৰু কি ডাঙৰ উভতাই দিব পাৰোঁ মই নাজানো কিন্তু দিছ ইজ দ্য বেষ্ট ট্ৰিবিউট যে অসমত দীৰ্ঘকালীন ধৰি ৰাজনীতি কৰিছিলোঁ অসমৰ মানুহৰ মাজত থাকি ৰাজনীতি কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসন মই শুৱনি কৰিবলৈ সক্ষম হৈছিলোঁ যেতিয়া মোক কোনোবাই মৃত্যুৰ পিছত ভগৱানে সুধিব হোৱাট ইউ হেভ ৰিটাৰ্ণ বেক টু আছাম এখন একত্ৰিত অখণ্ডিত অসমক আজি মই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পাতি নতুন প্ৰজন্মৰ বাবে আহিবলগীয়া প্ৰজন্মৰ বাবে আমি উপহাৰ হিচাপে থৈ গ'লোঁ ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ ইয়াক সংবৰ্ধন কৰাৰ দায়িত্ব আমাৰ ইয়াক আমি বড়ো কাৰ্বি ডিমাচা লোকসকলক মৰম চেনেহ সন্মানৰ দৃষ্টিৰে আৰু তাৰ লগত তিনিওখন কাউন্সিলত বাস কৰা অনা বড়ো অনা কাৰ্বি অনা ডিমাচা লোকসকলৰ অধিকাৰক সুৰক্ষিত কৰি আমি এই তিনিখন কাউন্সিলকে আগুৱাই লৈ যাম এখন নতুন অসম নিৰ্মাণ কৰিম এখন বিশাল অসম নিৰ্মাণ কৰিম তাকে সংকল্প লৈ পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ মাননীয় ৰাজ্যপাল ভাষণৰ ওপৰত আমাৰ সন্মানীয় সদস্যৰ